আমাৰ স্কুলখনে চাইল্ড স্কুলখনে এইটো ৰিজাল্ট কৰাৰ মূলত হ'ল সকলো গাৰ্জেনসকল ষ্টুডেণ্টসকল আৰু স্পেচিয়েলি প্ৰিন্সিপাল ছেক্ৰেটেৰী ভাইচ প্ৰিন্সিপাল আৰু অভিজিত বৰকটকী ছাৰৰ লগতে অন্যান্য সকলো শিক্ষকসকলৰ নিজৰ যিটো অ'নাৰশ্বিপত তেখেতসকলে স্কুলখনক লৈ গৈছে তাৰ কাৰণে এইখন আজি ৰিজাল্টটো হ'বলৈ সক্ষম হৈছে আৰু ভৱিষ্যতে এনেধৰণৰ ৰিজাল্ট হৈ ধাৰাবাহিক ৰাখি থাকিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু বিশেষকৈ সকলো ছাবজেক্টবিলাকতে ধৰক 100ৰ ভিতৰত 100 পোৱা বা লেংগুৱেজত 100 পোৱা আৰু বিশেষকৈ ইংলিছ মিডিয়াম স্কুলৰ এখনত যে আমাৰ আছামিজ মাতৃভাষাত যে প্ৰায় 97% পোৱা লগতে প্ৰায় 25জন ল'ৰা ছোৱালীয়ে লেটাৰ পোৱা এই ধাৰাবাহিকতাটো আমাৰ আছামিজ লেংগুৱেজত তেতিয়াৰ পৰা আহিছে 22জনৰ ভিতৰত 22জন আছামিজৰ ভিতৰত 15জনে অসমীয়াত লেটাৰ পোৱাটো এটা ডাঙৰ কথা এইটো আমাৰ গৌৰৱৰ কথা আৰু সেইমতে আমাৰ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ল'ৰা ছোৱালীৰ লগত সেই আমাৰ যিখন ধাৰাবাহিকভাৱে আমি তেওঁলোকক যিটো জ্ঞান দিব লাগে তেওঁলোকক যিটো ছাপোৰ্ট দিব লাগে তেওঁলোকৰ যিটো মানসিকতা উৎকৰ্ষৰ ক্ষেত্ৰত নিৰ্মাণৰ ক্ষেত্ৰত যিটো কাম কৰিব লাগে সেইখিনি বিশেষকৈ স্কুল মেনেজমেণ্টৰ যিসকল আছে টিচাৰসকল আছে গাৰ্জেনসকল আছে তেখেতসকলক লগতে বিশেষকৈ আমাৰ স্থানীয় বিধায়ক পদ্মা হাজৰিকা ছাৰে স্কুলক এজন অভিভাৱক হিচাপে সদায় চোৱা চিতা কৰি থাকে আজি বাহিৰত থাকিলেও খালি ৰিজাল্ট অহাৰ লগে লগে তেখেতে প্ৰথম ফোনেই কৰিছে ভাল লাগিছে আজি খুব আমাৰ বিদ্যালয়ৰ যি ৰিজাল্ট সেই 10মান শ্ৰেণীৰ ৰিজাল্টটো খুব সুন্দৰ যে টোটেল ষ্টুডেণ্ট আছিলে 59 ষ্টুডেণ্ট তাৰ ভিতৰত গোটেই কেইজনে পাছ কৰিছে 59 আৰু 95ৰ ওপৰত আছে 8জন ষ্টুডেণ্টে পাইছে 95ৰ ওপৰত যে 90 to 95 যদি কওঁ তেনে 8জনেই পাইছে 80 পৰা 90 ভিতৰত যদি কওঁ 16জনে পাইছে 70 to 80 ঘৰত পাইছে 13জনে 60 to 70 ঘৰত পাইছে 8জনে আৰু 50 to 60 ঘৰত পাইছে 6জনে গতিকে মই এইটো কৈ বিৰাট ভাল লাগে যে ইংলিছত এইবাৰ 46 ষ্টুডেণ্টে লেটাৰ পাবলৈ সক্ষম হৈছে হিন্দীত তেনেকৈ 11জনে পাইছে আমাৰ মাতৃভাষা অসমীয়াত পাইছে 15জন 22জন আছিলে 15জন ছাত্ৰ ছাত্ৰী লেটাৰ পাবলৈ সক্ষম হৈছে মেথছত তেনেকৈ 25জন ছাত্ৰ ছাত্ৰী লেটাৰ পাইছে ছায়েন্সত 22জনে পাইছে ছ'চিয়েল ছায়েন্সত 25জনে পাইছে আৰু ফ্ৰণ্ট অফিচত 56 ষ্টুডেণ্টে পাইছে গতিকে 100ৰ ভিতৰত 100 যদি আমি ক'বলৈ ছাবজেক্ট ৱাইজ মেথছত আমাৰ 3গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাইছে দিব্যম কটেলে প্ৰজ্ঞান বৰুৱা নমন চুবুৰীয়ে ইংলিছত এইবাৰ প্ৰথমবাৰ আমাৰ 100ৰ ভিতৰত 100 নম্বৰ পাইছে দিব্যজ্যোতি কলিতা ময়ূৰ শৰ্মাই ঠিক তেনেকৈ ফ্ৰণ্ট অফিচত 100ৰ ভিতৰত 100 পাইছে 3গৰাকীয়ে নন্দিতা গগৈ দৃষ্টি স্নেহা গোস্বামী আৰু ময়ূৰ শৰ্মাই ছায়েন্সত হায়েষ্ট মাৰ্ক হৈছে 99 নন্দিতা গগৈ ছ'চিয়েলত হায়েষ্ট মাৰ্ক 99 সিদ্ধান্ত শৰ্মা আছামিজত 97 হায়েষ্ট মাৰ্ক বৰ্ণিল বিকাশ বৰা আৰু হিন্দীত 96 পাইছে কীৰ্তাতা বিক্ৰম শ্ৰেষ্ঠই গতিকে এয়া হ'ল যে ধৰোতে আমাৰ ঈশ্বৰ টপাৰ হৈছে আমাৰ নন্দিতা গগৈ তেওঁৰ 98.2 আপোনালোকে গম পাইছে যে হলি চাইল্ডৰ যিটো ধাৰাবাহিকতা সেইটো আমি এবাৰ অক্ষুণ্ণ ৰাখিবলৈ আমি সক্ষম হৈছোঁ যে তাৰ লগতে মই আৰু এটা কথা আপোনালোকক সংযোজন কৰিব বিচাৰিছোঁ আমাৰ হলি চাইল্ড ইংলিছ স্কুলে কিছু নতুন পদক্ষেপ এবাৰ আমি লৈছোঁ বিশেষকৈ ক্লাছ 11ত আমি এবাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ছাবজেক্ট যিটো সেইটো আমি এবাৰ ইণ্ট্ৰডিউচ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ CBSE সেইখিনি পাৰ্মিশ্যন দিলে আমাক আমি এই ছেশ্যনত আৰম্ভ কৰিম আমাৰ বিহুৰ পিছৰ পৰা আমাৰ ক্লাছখিনি আৰম্ভ হ'ব ইয়াৰ লগতে আমি উচু আমাৰ মাৰ্চেল আৰ্টছৰ আমি এবাৰ পৰা আৰম্ভ কৰিছোঁ তেনেকৈ ডান্স ক্লাছো আমি এবাৰ পৰা আৰম্ভ কৰিছোঁ ফৰ্মেল ডান্স যিটো স্কুল ফৰ্মেল ডান্স স্কুল আমাৰ এবাৰ পৰা আমাৰ স্কুলত আৰম্ভ হ'ব তাৰ লগতে আমি ক্লাছ 9ৰ পৰাই এবাৰ আমি ডিজিটেল ক্লাছৰুম আমি ক্লাছ 9ৰ পৰা আৰম্ভ কৰিছোঁ ইতিমধ্যে আমাৰ ক্লাছ 10লৈকে যোৱা বছৰ আছিলে এবাৰ ক্লাছ 9ত আমি সংযোজন কৰিছোঁ পৰ্যায়ক্ৰমে আমি তেনেকৈ অহা বছৰ ক্লাছ 8 আৰু আমাৰ সুদূৰ ভৱিষ্যতে গোটেই স্কুলখন ডিজিটেলাইজেশ্যন কৰাৰ আমাৰ এটা প্ৰগ্ৰাম আছে আমি নিশ্চয় চেষ্টা কৰি যাম আমাৰ ফালৰ পৰা আৰু মই বিশেষকৈ সচিব হিচাপে আজি খুবেই সুখী যে স্কুলখনে সুন্দৰ ৰিজাল্ট কৰিছে আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা
গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, ১১টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে ১২খনকৈ বিচনা তথা ৭খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।